টু মাই ডিয়াৰ এক্সপিৰিয়েঞ্চ আপোনালোক সকলোকে আমাৰ জ্ঞানতীৰ্থ ৱে টু ছাকচেছ এডুকেশ্যনৰ নতুন এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। ইতিমধ্যে আপোনালোকে গম পাইছে আমি ডে বাই ডে আপোনালোকৰ প্ৰিপেৰেশ্যনৰ কাৰণে যিকোনো ধৰণৰ অসম গভৰ্ণমেণ্টৰ এক্সামৰ কাৰণে প্ৰিপেৰেশ্যনৰ কাৰণে কিছুমান ভিডিঅ' আপোনালোকৰ কাৰণে দিম বুলি কালি প্ৰতিজ্ঞাবদ্ধ হৈছিলোঁ। আৰু ইতিমধ্যে আপোনালোকৰ কাৰণে যিটো ষ্টেটিক জি কে পাৰ্টৰ প্ৰথম ভিডিঅ'টো ইউডিচাৰে আপোনালোকক প্ৰভাইড কৰিছে। গতিকে তাতে ডান্সৰ ৰিলেটেড কুৱেশ্যনসমূহ তাতে ডিছকাছ কৰা হৈছে। আৰু ইয়াতে আমি আলোচনা কৰা প্ৰতিটো কুৱেশ্যন কিন্তু প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰৰ পৰা লোৱা হৈছে। গতিকে প্ৰতিটো কুৱেশ্যনেই কিন্তু ইম্পৰ্টেণ্ট হ'ব আপোনালোকৰ কাৰণে, ঠিক আছে। যিমান পাৰোঁ সোনকালে আপোনালোকৰ চিলেবাছখন আমি কমপ্লিট কৰি দিম, মাত্ৰ আপোনালোকৰ ছাপৰ্টটো আমাক লাগিব। মই জিঅ'গ্ৰাফী পাৰ্টটো লৈছোঁ, ইউডিচাৰে ষ্টেটিষ্টিকে গোটেই পাৰ্টটো শেষ কৰিব অতি সোনকালে। আৰু ইয়াৰ পিছতে মোৰ জিঅ'গ্ৰাফী শেষ হোৱাৰ পিছত হিষ্ট্ৰী আহিব। তেনেকৈ ধৰণে গোটেই চেপ্টাৰখিনি গোটেই ছাবজেক্টখিনি আমি কমপ্লিট কৰি দিম। মেথছ আৰু ৰিজনিঙৰ ক্ষেত্ৰত মই এতিয়াই নকওঁ, কাৰণ ইয়াৰ কাৰণে আমাৰ কিছুমান সঁজুলিৰ অভাৱ আছে, যিহেতু মেথছৰ কাৰণে ডিজিটেল বৰ্ডখনৰ প্ৰয়োজন হয়। গতিকে মেথছ আৰু ৰিজনিঙৰ আমি এতিয়া দায়িত্ব লোৱা নাই। যদি আমি পাছলৈ পাৰোঁ তেতিয়া ডেফিনেটলি মেথছ আৰু ৰিজনিঙো কৰি দিম। সময় যিহেতু আছে, চিন্তা কৰিবলগীয়া নাই, ঠিক আছে। ইয়াতে যদি চাই মই প্ৰথম আজি আপোনালোকৰ কাৰণে জিঅ'গ্ৰাফী প্ৰথম পাৰ্টটো হৈছে ছ'লাৰ ছিষ্টেম এণ্ড ইটছ প্লেনেট। ইয়াৰ ওপৰত কিন্তু প্ৰতিটো এক্সামত DME DSSতে হওক, লাগিলে ADREতে হওক, লাগিলে PNRD আহিবলগীয়া PNRD আছাম পুলিচ যিকোনো ধৰণৰ এক্সামত কিন্তু ইয়াৰ পৰা কুৱেশ্যনছ আহে। গতিকে আমি কমপ্লিটকৈ গোটেইখিনি আলোচনা কৰিম, যাতে আপোনালোকৰ অকণমানো প্ৰব্লেম নহয় পৰীক্ষাত, ঠিক আছে। তো ইয়াতে আপোনালোকে দেখিছে যে জিঅ'গ্ৰাফীৰ ছ'লাৰ ছিষ্টেম এণ্ড ইটছ প্লেনেটছৰ মই কিছুমান MCQ লৈ আহিছোঁ। আৰু ইয়াৰ প্ৰতিটো কুৱেশ্যনেই কিন্তু পূৰ্বৰ SSC এক্সামসমূহৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰৰ পৰা লোৱা হৈছে। তাৰমানে এই প্ৰতিখিনি কুৱেশ্যন আপোনালোকৰ পূৰ্বতে আহি গৈছে। গতিকে আপোনালোকে স্কিপ একেবাৰে কৰিব নোৱাৰে, কাৰণ সম্পূৰ্ণ চান্স আছে যে অসম গভৰ্ণমেণ্টৰ এক্সামত ইয়াৰ পৰা কিন্তু এবাৰ কুৱেশ্যন আহিব। কাৰণ আপোনালোকে জানেই আমাৰ অসমৰ APSC যিটো পেটাৰ্ণ, সেইটো UPSC পেটাৰ্ণটো ফ'ল' কৰিবলৈ গৈ আছে। আৰু ADRE পেটাৰ্ণটোৱে ADRE যিটো এক্সাম, সেইটো এক্সামে SSC এক্সামসমূহ ফ'ল' কৰিবই। গতিকে ইয়াতে প্ৰথম কুৱেশ্যনটোত আছে হু গেভ দ্য কনচেপ্ট অফ এক্সপাণ্ডিং ইউনিভাৰ্ছ। তাৰমানে ইয়াতে এইটো সুধিব বিচাৰিছে যে এক্সপাণ্ডিং ইউনিভাৰ্ছৰ যিটো এটা কনচেপ্ট হয়, সেই কনচেপ্টটো কোনে আচলতে গিভ কৰিছে, তাৰমানে কোনে ধাৰণাটো দিছে সেইটো সুধিছে আমাক। ইয়াতে অপশ্যন এত আছে CV ৰামন, বিত আছে জেমছ ক্লাৰ্ক মেক্সৱেল, অপশ্যন চিত আছে এডউইন হাবল, আৰু অপশ্যন ডিত আছে গেলিলিও গেলিলে। এই চাৰিটা অপশ্যনৰ ভিতৰতে কোনোবা এটা শুদ্ধ উত্তৰ হ'ব। ডেফিনেটলি আপোনালোকে গমেই পাইছে, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি এডউইন হাবল। অপশ্যন চিটোৱে হ'ব শুদ্ধ উত্তৰ। তাৰমানে এডউইন হাবলে কি কৰিছিলে, এই যিটো এক্সপাণ্ড ইউনিভাৰ্ছ, এই ইউনিভাৰ্ছৰ এটা কনচেপ্ট তেওঁ আগবঢ়াইছিলে। ইয়াতে মই স্পষ্টকৈ লিখিছোঁ হি প্ৰুভড গেলেক্সি আৰ মুভিং এপাৰ্ট। তাৰমানে তেওঁ এইটো প্ৰুভ কৰিছিলে, এডউইন হাবেলে এইটো প্ৰুভ কৰিছিলে যে গেলেক্সিবোৰ আঁতৰি গৈ আছে বুলি তেওঁ এটা প্ৰমাণ দিছিলে, ঠিক আছে। নেক্সট কুৱেশ্যনটোত যাম। নেক্সট কুৱেশ্যনটো আছে কুৱেশ্যন নম্বৰ 2, জিঅ'ইড ইজ দ্য ডেছ অফ দ্য আৰ্থ। জিঅ'ইডটো এটা কি হয়, আমাৰ আৰ্থৰ কি হয়? আমি সকলোৱে জানো আৰ্থৰ শ্বেপ হয় জিঅ'ইডটো। গতিকে চাৰিটা অপশ্যন আছে, শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, আৰ্থ ইজ নট পাৰফেক্টলি স্পেৰিকেল। আমি সকলোৱে জানো আমাৰ আৰ্থখন সম্পূৰ্ণৰূপে গোলাকাৰ হয় জানো? সেইবিলাক কথা আমি আলোচনা কৰি আহিছোঁ ইতিমধ্যে। অসমৰ আমাৰ যিখন আৰ্থ, আমাৰ যিখন পৃথিৱী, সেই পৃথিৱীখন সম্পূৰ্ণৰূপে গোলাকাৰ নহয়। ই অকণমান এটা জিঅ'ইড শ্বেপ বুলি আমি ক'ব পাৰোঁ ইয়াক, নহয়নে? নেক্সট ইয়াত চক লিখা আছে আৰ্থ ইজ নট পাৰফেক্টলি স্ফেৰিকেল। নেক্সট কুৱেশ্যন নম্বৰ 3টোত কি দিয়া আছে সেইটো মন কৰক, যে হুইচ ইজ দ্য ক্ল'জেষ্ট ডুৱাৰ্ফ প্লেনেট টু দ্য ছান। আমাৰ যিটো ছান আছে, সূৰ্য আছে, আমাৰ আৰ্থখন সৌৰজগতৰ ভিতৰত গোটেই যিকেইটা গ্ৰহ আছে, 8টা প্লেনেট আছে নহয় জানো? 8টা প্লেনেটৰ ভিতৰত আমাৰ আৰ্থখন আছে, আৰু আৰ্থখনতে আমাৰ জীৱসমূহ আছে নহয় জানো? গতিকে এই সৌৰজগতখনৰ মূল কেন্দ্ৰবিন্দুটোৱে হৈছে সূৰ্য, হয়নে? সূৰ্যৰ পৰাই গোটেই গ্ৰহকেইটাই পাৱাৰ পাইছে বা পোহৰ পাইছে নহয় জানো? তো এই সূৰ্যৰ আটাইতকৈ ওচৰত থকা ডুৱাৰ্ফ প্লেনেটটোৰ নাম কি সুধিছে আমাক। ইয়াতে বহুতকেইটা ডুৱাৰ্ফ প্লেনেটৰ কথা ইয়াত আছে। প্লুটোটো আগতে গ্ৰহে আছিলে, বৰ্তমান কিন্তু সেইটো এটা গ্ৰহ নহয় বুলি বিজ্ঞানীসকলে স্বীকৃতি দিছে, সেইটো আপোনালোকে সকলোৱে জানে। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন 4টা আছে। অপশ্যন এত আছে মেক, অপশ্যন বিত আছে এৰিছ, অপশ্যন চিত আছে চিৰিছ, আৰু অপশ্যন ডিত আছে প্লুটো। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চিৰিছ হৈছে মংগল আৰু বৃহস্পতি। তাৰমানে যিটো মংগল গ্ৰহ আছে আৰু বৃহস্পতি গ্ৰহ আছে, এই বৃহস্পতি গ্ৰহ আৰু মংগল গ্ৰহৰ মাজতে এটা এষ্ট্ৰইড বেল্ট আছে, সেইটোৱে হৈছে চেৰিছ। নেক্সট হৈছে কুৱেশ্যন নম্বৰ 4। কুৱেশ্যন নম্বৰ 4ত আছে এ
a cloud of dust and gas inside a galaxy is called তাৰমানে গেলেক্সিৰ ভিতৰত থকা ধূলি আৰু গেছৰ যিখিনি ক্লাউড হয় সেই ক্লাউডখিনিক আমি কি বুলি ক'ব পাৰোঁ সেই ক্লাউডখিনি কি বুলি ক'ব পাৰোঁ ব্লেক হোল বুলি ক'ব পাৰোঁ নেকি নে ফটোস্ফিয়াৰ বুলি ক'ব পাৰোঁ নে নেবুলা নে ক্ৰোমোস্ফিয়াৰ ইয়াৰ শুদ্ধটো হ'ব অপশ্যন চিটো হ'ব শুদ্ধ উত্তৰ নেবুলা বুলি আমি ক'ব পাৰোঁ নেক্সট কুৱেশ্যন নম্বৰ 5 টোত কি দিয়া আছে ক্ৰছ শেপড কনষ্টেলেশ্যন সিন ইন ছেপ্টেম্বৰ যদি ছেপ্টেম্বৰ মাহত দেখা পোৱা এটা ক্ৰছ আকৃতিৰ নক্ষত্ৰমণ্ডল দেখা পোৱা যায় সেইটো কোনটো হয় ছেপ্টেম্বৰ মাহত প্ৰায় আপোনালোকে মন কৰিব পাৰে ক্ৰছ শেপড এটা কনষ্টেলেশ্যন বা এটা নক্ষত্ৰমণ্ডল আমি দেখিবলৈ পাওঁ সেইটো হৈছে চিগনিছ নে উৰ্জা মেজৰ নে পেগাছাছ নে কেছিঅপিডিয়া শুদ্ধটো হ'ব চিগনিছ নেক্সট কুৱেশ্যন নম্বৰ 6 টোত কি আছে কুৱেশ্যন নম্বৰ 6 টোত আছে যে মাৰ্চ এপিয়াৰ্ছ ৰেড ডিউ টু দ্য প্ৰেজেন্স অফ আমাৰ যিটো মংগল গ্ৰহটো ৰঙা কিয় দেখা পোৱা যায় কিয় দেখা পোৱা যায় ইয়াত মেগনেছিয়াম অক্সাইড আছে নেকি নে টিন অক্সাইড আছে নে আইৰণ অক্সাইড আছে নে নাইট্ৰজেন অক্সাইড আছে আমি সকলোৱে জানো ইয়াত আইৰণ অক্সাইড আছে নহয়নে আইৰণ অক্সাইড আছে নেক্সট কুৱেশ্যন নম্বৰ 7 কুৱেশ্যন নম্বৰ 7 টোত আছে হুইচ ডুৱাৰ্ফ প্লেনেট টেক্স 310 years to orbit the sun 310 বছৰত সূৰ্য চক্ৰ সম্পূৰ্ণ কৰা ডুৱাৰ্ফ প্লেনেট কোনটো তো ইয়াৰ চাৰিটা অপশ্যন আছে এটা আছে এৰিচ এটা আছে বি সিৰিজ আৰু এটা আছে মেকমেক আৰু এটা আছে ডিপ প্লুটো আৰু ইয়াৰ শুদ্ধটো হ'ব আপোনালোকৰ মেকমেক মই কুৱেশ্যনবোৰ জলদি কৈ দিছোঁ কাৰণ আপোনালোকৰ যাতে সময়খিনি বহুত বেছি কনজিউম নহয় ঠিক আছে মাত্ৰ কথাখিনি যাতে আপোনালোকে মনত ৰাখিব পাৰে ঠিক আছে তো ইয়াতে 8 নম্বৰ কুৱেশ্যনটো আপোনালোকে মন কৰিব তো 8 নম্বৰ কুৱেশ্যনটো কি দিয়া আছে ইয়াতে দিছে যে হুইচ ইজ দ্য ছেকেণ্ড নিয়েৰেষ্ট ষ্টাৰ টু দ্য আৰ্থ আমাৰ আৰ্থখনৰ পৃথিৱীখনৰ একেবাৰে ওচৰত থকা ছেকেণ্ড নিয়েৰেষ্ট ষ্টাৰটোৰ নাম কি তো পৃথিৱীৰ নিকটতম দ্বিতীয় নক্ষত্ৰটোৰ নাম সুধিছে যিহেতু অপশ্যন এত আছে প্ৰক্সিমা চেঞ্চুৰী বিত আছে পলাৰিছ অপশ্যন চিত আছে চিৰিয়াছ আৰু অপশ্যন ডিত আছে ডেল্টা ভেলোৰিয়াম আৰু সেই শুদ্ধটো হৈছে অপশ্যন এ উইল বি দ্য কাৰেক্ট এনচাৰ তাৰমানে প্ৰক্সিমা চেঞ্চুৰী ছেকেণ্ড নিয়েৰেষ্ট হয় আমাৰ পৃথিৱীৰ ওচৰত থকা নেক্সট 9 নম্বৰ কুৱেশ্যনটোত আছে 9 নম্বৰ কুৱেশ্যনটো কি দিয়া আছে হুইচ ষ্টেটমেণ্ট describes Saturn correctly তো Saturn যেটো শনি গ্ৰহ Saturn মানে শনি গ্ৰহ এই শনি গ্ৰহটোৰ সঠিক বৰ্ণনাত চাৰিটা অপশ্যনৰ ভিতৰত কোনটো হ'ব তো ইয়াত কৈছে শনি গ্ৰহ এটা গেছ গিয়ান প্লেনেট হয় ই গেছ গিয়ান প্লেনেট হয় ইয়াৰ ডেন্সিটিটো লেছ হয় ইয়াৰ ডেন্সিটি লেছ হোৱাৰ কাৰণে ই ৱাটাৰত পানীত শনি গ্ৰহটো উপঙি থাকে সকলোৱে জানে নে নাজানে এইটো কথা তো যদি শনি গ্ৰহটো পানীত দি দিয়া হয় তো পানীত এই গ্ৰহটো উপঙি থাকিব পাৰিব কাৰণ ইয়াৰ ডেন্সিটিটো বহুত বেছি কম হয় তাৰপিছতে গতিকে অপশ্যন এইটো শুদ্ধ আমি গমে পালোঁ ৰেডিছ সাৰফেস শনি গ্ৰহটো ৰেডিছ নহয় আমাৰ মাৰ্চ গ্ৰহটো ৰেডিছ হয় সেভেন্থ প্লেনেট ডিস্কভাৰটো নহয় আৰু মিথেন ক্লাউড ইয়াতে পোৱা নাযায় গতিকে অপশ্যন এ উইল বি দ্য কাৰেক্ট আনচাৰ হ'ব নেক্সট 10 নম্বৰ কুৱেশ্যনটো কি দিয়া আছে হুইচ অফ দ্য ফলোয়িং ইজ নট এ মুন অফ জুপিটাৰ আমাৰ যিটো জুপিটাৰ এই জুপিটাৰৰ কোনটো মুন নহয় আমাক সেইটোৱে সুধিছে অপশ্যন এত আছে কেলিষ্টো অপশ্যন বিত আছে ইউৰোপা অপশ্যন চিত আছে গেনিমিড আৰু অপশ্যন ডিত আছে ট্ৰিটন তো ইয়াতেতো আমি এইটো কথাটো সকলোৱে জানো যে গেনিমিডটো হৈছে জুপিটাৰৰ আটাইতকৈ লাৰ্জেষ্ট এটা মুন হয় গতিকে এইটো শুদ্ধ উত্তৰ হ'ব নোৱাৰে ইউৰোপৰ এটা জুপিটাৰৰ মুন হয় কেলিষ্টো এটা জুপিটাৰৰ মুন হয় গতিকে অপশ্যন ডিটো হ'ব শুদ্ধ উত্তৰ যিটো নেকি ট্ৰিটন এটা জুপিটাৰৰ এটা মুন নহয় নেক্সট আহিলে ফাষ্টেষ্ট প্লেনেট ইন দ্য সোলাৰ চিষ্টেম আমাৰ সোলাৰ চিষ্টেমৰ আটাইতকৈ ফাষ্টেষ্ট প্লেনেট কোনটো হয় সেইটো সুধিছে আটাইতকৈ বেগেৰে যিটো গতি কৰা গ্ৰহ সেই গ্ৰহটোৰ কথা সুধিছে অপশ্যন চাৰিটা আছে অপশ্যন এত আছে আৰ্থ বিত আছে মাৰ্কিউৰি চিত আছে ভেনাছ ডিত আছে মাৰ্চ আৰু ইয়াৰ শুদ্ধটো হ'ব আটাইতকৈ ফাষ্টেষ্ট বুলি কৈ দিয়াৰ লগে লগে যিটো মাৰ্কিউৰি হয় যিটো বুধ গ্ৰহ হয় সেই বুধ গ্ৰহটোৱে যিটো আমাৰ পৃথিৱী সূৰ্যৰ একেবাৰে ওচৰত আছে তো সেই গ্ৰহটোকে আমি আটাইতকৈ বেগী গ্ৰহ বুলি ক'ব পাৰোঁ ঠিক আছে নেক্সট কুৱেশ্যনত যাম আমি কুৱেশ্যন নম্বৰ 12 টো কি দিয়া আছে আপোনালোকে সেইটো মন কৰিব কুৱেশ্যন নম্বৰ 12 টোত দিয়া আছে যে প্লেনেট উইথ সালফিউৰিক এচিড ক্লাউডছ কোনটো সালফিউৰিক এচিডৰ ডাষ্ট মেঘ থকা গ্ৰহ কোনটো তাৰমানে সালফিউৰিক এচিডেৰে আবৃত বা এনেকুৱা ধৰণৰ কোনটো গ্ৰহ আছে অপশ্যন এত আছে ভেনাছ বিত আছে জুপিটাৰ চিত আছে মাৰ্চ ডিত আছে নেপচুন ইয়াৰে শুদ্ধটো হ'ব আপোনালোকৰ অপশ্যন এ ভেনাছ তাৰমানে শুক্ৰ গ্ৰহটোৰ কথা কোৱা হৈছে নেক্সট আহি গ'ল কুৱেশ্যন নম্বৰ 13 ইয়াতে কৈছে হুইচ অফ দ্য ফলোয়িং ইজ ওৱান অফ দ্য লাৰ্জেষ্ট স্পিৰিয়েল গেলেক্সিজ তলৰ কোনটো আটাইতকৈ ডাঙৰ স্পাইৰেল গেলেক্সি এটা অপশ্যন চাৰিটা আছে আপোনালোকে নিশ্চিতভাৱে দেখিছে NX6872 অপশ্যন বিত আছে মিল্কৱে গেলেক্সি অপশ্যন চিত আছে চিগনাছ এ অপশ্যন ডিত আছে ফে 1 আৰু ইয়াৰে শুদ্ধটো কি হ'ব আপোনালোকৰ অপশ্যন এটো হ'ব শুদ্ধ উত্তৰ NGC 6872 হ'ব শুদ্ধ উত্তৰ এনে মিল্কৱে গেলেক্সিটো কিন্তু ইম্পৰ্টেণ্ট হয় কাৰণ মিল্কৱে গেলেক্সিতে আমাৰ আৰ্থখন আছে ঠিক আছে নেক্সট যদি আমি কুৱেশ্যন নম্বৰ ইয়াতে কোন এক্সপ্লেনেশ্যন আছে ইট ইজ এবাউট 5 টাইমছ লাৰ্জাৰ দেন মিল্কৱে গেলেক্সি কৈ ই সাধাৰণতে 5 গুণ আচলতে ই ডাঙৰ সেইটো কথা ইয়াতে উল্লেখ কৰিছে ঠিক আছে
তো যিহেতু আপোনালোকে জানেই যে আমি SSCৰ যিবিলাক প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন সেইখিনিহে লৈ আহিছোঁ গতিকে 14 নম্বৰ কুৱেশ্যনটো অকণমান আপোনালোকৰ চাগে অকণমান আচৰিত লাগিছে কুৱেশ্যনটো কিন্তু SSCত আহিছে এই ধৰণৰ কুৱেশ্যন দ্য লেন্থ অফ দ্য ডে ইজ এপ্ৰক্সিমেটলি 65 আৱাৰ্ছ অন তাৰমানে আমি সকলোৱে জানো আমাৰ পৃথিৱীখনত কি হয় আমি যদি 24 ঘণ্টাটোৱে এদিন ধৰোঁ আমাৰ পৃথিৱীখনত নহয় জানো তো সেই একেধৰণেৰে কোনটো গ্ৰহত 16 ঘণ্টাত এঘণ্টা হয় সেইটো সুধিছে আৰু এইবিলাক কথা আচলতে মনত ৰখাটো ডেফিনেটলি অকণমান টাফ হৈ যায় আৰু SSCত এনেও আপোনালোকে জানে অকণমান তেওঁলোকৰ পেপাৰ যিটো পেটাৰ্ণ অকণমান টাফ হয় গতিকে আমি এইটো আশা কৰিছোঁ যে এইবাৰ এডিআইটো ইমান এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে গতিকে এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক অকণমান আপোনালোকে চাই ৰাখিব যাতে পৰীক্ষা হলত আৰু চিন্তাৰ কোনো প্ৰয়োজন নহয় আপোনালোকৰ তো ইয়াতে অপশ্যন এত আছে ভেনাছ বিত আছে মাৰ্কিউৰী চিত আছে মাৰ্চ আৰু ডিত আছে আপোনালোকৰ নেপচুন শুদ্ধটোতো কিন্তু নেপচুনেই হ'ব নেপচুনত আচলতে এদিনৰ যিটো সময় সেইটো হৈছে 16 ঘণ্টা ঠিক আছে নেক্সট who developed the first mathematical heliocentric model আমাৰ যিটো মেথমেটিকেল হেলিঅ'চেন্ট্ৰিক মডেল হয় সেইটো কোনে প্ৰথমতে আচলতে ডিস্কভাৰ কৰিছিলে কোনে ডেভেলপ কৰিছিলে সেইটো আমাক সুধিছে তো অপশ্যন হেলিঅ'চেন্ট্ৰিক যিটো মডেল হয় সেইটো আচলতে সূৰ্য কেন্দ্ৰ কৰি গঢ়া তো ইয়াতে অপশ্যন এটা আছে নিকোলাছ কোপাৰ্নিকাছ বিত আছে গেলিলিও গেলিলি চিত আছে পিয়েৰি চিমন লেপেছ আৰু ডিত আছে ইমানুৱেল কাণ্ট গতিকে শুদ্ধটোতো হ'ব নিকোলাছ কোপাৰ্নিকাছে এইটো আচলতে ডিস্কভাৰ কৰিছিলে এইটো আচলতে ডেভেলপ কৰিছিলে প্লেনেটছ ৰিভল্ভ এৰাউণ্ড দ্য ছান গ্ৰহবোৰ সূৰ্যৰ চাৰিওফালে যে ঘূৰে এই কথাটো তেওঁ উল্লেখ কৰিছিলে ঠিক আছে নেক্সট 16 নম্বৰ কুৱেশ্যনটো কি আছে আপোনালোকে সেইটো মন কৰিব হু প্ৰেডিক্টেড দ্য লোকেশ্যন অফ দ্য নেপচুন যিটো নেপচুন হয় ইউৰেনাছৰ গতিত পৰিৱৰ্তন দেখি নেপচুনৰ অৱস্থান কোনে গণনা কৰিছিলে হু প্ৰেডিক্টেড দ্য লোকেশ্যনছ অফ দ্য নেপচুনৰ অৱস্থান কোনে আচলতে প্ৰেডিক্ট কৰিছিলে আমাক সেইটো সুধিছে অপশ্যন 4টা আছে এত আছে যিটো জন কোচ আডামাছ আৰু অপশ্যন বিত আছে পাৰ্চিভেল লোৱেল আৰু অপশ্যন চিত আছে জন গটিফ্ৰাইড গেলি আৰু অপশ্যন ডিত আছে আৰভিন লেভেৰিয়াৰ শুদ্ধ অৰ্থটো কি হ'ব আপোনালোকৰ অপশ্যন ডিটোৱে হ'ব শুদ্ধ অৰ্থৰ কাৰণ ইয়াতে দেখিছে আপোনালোকে আৰভিন লেভেৰিয়াৰ এইটোৱে হ'ব শুদ্ধ অৰ্থৰ নেক্সট 17 নম্বৰ কুৱেশ্যনটো হৈছে ফাৰ্ডেষ্ট পইণ্ট ইন আৰ্থ অৰ্বিট ইজ আমাৰ যিটো আৰ্থ অৰ্বিট এই আৰ্থ অৰ্বিটৰ আটাইতকৈ দূৰত থকা বিন্দুটোৰ নাম কি সেইটোৱে সুধিছে আৰু ইয়াৰ বিন্দুটো কি বুলি কোৱা হয় আমাক সেইটোৱে সুধিছে অপশ্যন এত আছে পেৰিজি অপশ্যন বিত আছে এপজি অপশ্যন চিত আছে পেৰিহিলিয়ান আৰু অপশ্যন ডিত আছে এপিহিলিয়ান শুদ্ধটো অপশ্যন বি এপজি 18 নম্বৰ কুৱেশ্যনটো আছে ৰিজন বিয়ণ্ড নেপচুন উইথ আইচি বডিজ নেপচুনৰ বাহিৰত বৰফীয়া অৱস্থা থকা অঞ্চলটোক কি বুলি কোৱা হয় 4টা অপশ্যন আছে দেখিছে তাৰে শুদ্ধটো হ'ব কুইপাৰ বেল্ট এইটো কুইপাৰ বেল্ট বুলি কোৱা হয় আৰু এষ্ট্ৰেইট বেল্টটো কি হয় মাৰ্চ আৰু জুপিটাৰৰ মাজত যিটো বেল্ট আছে সেইটোক আমি এষ্ট্ৰেইট বেল্ট বুলি ক'ব পাৰোঁ ঠিক আছে নেক্সট 19 নম্বৰ কুৱেশ্যনটো আছে বিগ ডিপৰ বিলংছ টু হুইচ কনষ্টেলেশ্যন বিগ ডিপৰ কোন নক্ষত্ৰমণ্ডলৰ আচলতে অংশ আমাক সেইটো সুধিছে বিগ ডিপৰ এটা অংশ যিটো কোনো নক্ষত্ৰমণ্ডল উৰ্চা মেজৰ নে কেছিঅপিয়া নে লিউ নে অৰিয়ন আমাক সেইটো সুধিছে আৰু ইয়াৰ শুদ্ধটোতো হ'ব অৰিচা মেজৰৰ এটা এইটো হয় নক্ষত্ৰমণ্ডলৰ এটা অংশ নেক্সট 20 নম্বৰ কুৱেশ্যনটো আছে ডাব্লিউ শেপড এটা কনষ্টেলেশ্যন হয় ডাব্লিউ আকৃতিৰ কোনটো আচলতে কনষ্টেলেশ্যন হয় নক্ষত্ৰমণ্ডল হয় কেছিঅপিয়াটো হয় নেকি নে অৰিয়নটো হয় নে উৰ্চা মেজৰ হয় নে চিগনাছ হয় ইয়াৰে শুদ্ধটোতো হ'ব আপোনালোকৰ কেছিঅপিয়া নেক্সট 21 নম্বৰ কুৱেশ্যনটো কি দিয়া আছে তাতে আছে আপোনালোকৰ ছেকেণ্ড লাৰ্জেষ্ট প্লেনেট ইন দ্য ব্ৰাইটেষ্ট ৰিংছ দ্বিতীয় বৃহৎ আৰু উজ্জ্বল ৰিং থকা গ্ৰহ কোনটো আমাক সেইটো সুধিছে আমি সকলোৱে জানো আটাইতকৈ ডাঙৰ আমাৰ গ্ৰহ হৈছে জুপিটাৰ আৰু আটাইতকৈ দ্বিতীয়টো হৈছে আমাৰ চেটাৰ্ণটো হ'ব শুদ্ধ অপশ্যন এ উইল বি দ্য কাৰেক্ট আনচাৰ 22 নম্বৰ কুৱেশ্যনটোত আছে অৰ্বিট অভাৰলেপিং নেপচুন কোন গ্ৰহৰ কক্ষপথ নেপচুনৰ সৈতে অভাৰলেপ কৰে আমাৰ নেপচুনৰ সৈতে কোন গ্ৰহৰ যিটো কক্ষপথ সেইটো আচলতে অভাৰলেপ কৰে অপশ্যন এত আছে জুপিটাৰ অপশ্যন বিত আছে প্লুটো চিত আছে ভেনাছ আৰু ডিত আছে মাৰ্চ আৰু ইয়াৰ শুদ্ধটো কি হ'ব আপোনালোকৰ শুদ্ধটো হ'ব প্লুটোৰ এইটো এটা আচলতে গ্ৰহ নহয় কিন্তু প্লুটো ইয়াত যিটো অপশ্যন আছে এই প্লুটোৱে নেপচুনৰ যিটো গতিপথটো তাৰ সৈতে অভাৰলেপ কৰে 23 নম্বৰ কুৱেশ্যনটো কি আছে ট্ৰু ষ্টেটমেণ্ট এবাউট চেটাৰ্ণৰ সম্বন্ধত তলৰ 4টা ষ্টেটমেণ্টৰ ভিতৰত কোনটো আচলতে শুদ্ধ আমাক সেইটোৱে সুধিছে অপশ্যন এত আছে লাৰ্জেষ্ট প্লেনেট চেটাৰ্ণটো আটাইতকৈ লাৰ্জেষ্ট প্লেনেট নহয় Satellites like Titan may support life and suitable for লাইফটোতো হ'বই নোৱাৰে চেটাৰ্ণটো আৰু মেড ফৰ নাইট্ৰজেন ঠিক আছে তো ইয়াতে আপোনালোকৰ শুদ্ধটো হ'ব অপশ্যন বি তাৰমানে টাইটান এণ্ড যিটো আছে ছেটেলাইট লাইক টাইটান মে ছাপৰ্ট লাইফ তাৰমানে কি হয় টাইটান আৰু এনচিলেডাছ পানীত সম্ভাৱনা আছে পানীৰ আচলতে যিটো আমাৰ
চেটাৰ্ণ হয়, শনিগ্ৰহ হয়, ইয়াৰ ডেঞ্চিটিটো বহুত বেছি কম হয়, গতিকে ইহঁতি পানীটো আচলতে উপঙিব পাৰে। ঠিক আছে, নেক্সট যদি যাওঁ আমাৰ কুৱেশ্যন নাম্বাৰ 24 আছে, হুইচ ষ্টাৰ ইজ কল্ড প'ল ষ্টাৰ? প'ল ষ্টাৰ বুলি কোনটো ষ্টাৰক কোৱা হয়? অপশ্যন এত আছে ইষ্ট ষ্টাৰ, বিত আছে চাউথ ষ্টাৰ, চিত আছে ৱেষ্ট ষ্টাৰ, ডিত আছে প'লাৰিয়াছ। আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ব আপোনালোকৰ প'লাৰিয়াছ। ঠিক আছে, 25 নম্বৰ কুৱেশ্যন, আজিৰ ভিডিঅ'টোৰ শেষৰটো কুৱেশ্যন, হু co-developed the planetesimal hypothesis with Thomas শেষৰটো কুৱেশ্যনত আছে, হু co-developed the planetesimal hypothesis with Thomas Chamberlain? থমাছ চেম্বাৰলিনৰ সৈতে প্লেনেটেচিমেল যিটো হাইপথেচিছ হয় এইটো কোনে বিকাশ কৰিছিল? অপশ্যন 4টা আছে, চাৰ্লছ লিঅল, ইনছ লেহমান, আৰু অপশ্যন চিত আছে জেমছ হুটন, আৰু অপশ্যন ডি যিটো ফৰেষ্ট ৰে মাল্টেন হয় সেইটোৱে হ'ব শুদ্ধ উত্তৰ। ইয়াতে আমি লিখি ৰাখিছোঁ প্লেনেট ফ্ৰম স্মল বডিজ কল প্লেনেটেচিমেলছ, যিবোৰ গ্ৰহবোৰ সৰু সৰু একত্ৰিত হৈ আচলতে গঠিত হয়। তো এইখিনিলৈকে 25টা কুৱেশ্যন হৈ গৈছে, আমি এটা ভিডিঅ'ত 25টাই আলোচনা কৰিম। নেক্সট আৰু কুৱেশ্যন ইয়াতে আমি ৰাখিছোঁ, যিখিনি নেকি কালিলৈ নেক্সট এটা ভিডিঅ'ত আপোনালোকৰ সৈতে ডিছকাশ্যন কৰিম। ঠিক আছে, যদি ভিডিঅ'টো ভাল লাগিছে ডেফিনেটলি ভিডিঅ'টো শ্বেয়াৰ কৰিব নিজৰ বন্ধু বান্ধৱীৰ সৈতে, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি বেলখন টিপি অল প্ৰেছ কৰিব। তো থেংক ইউ ছ' মাছ, চিন নেক্সট।